আবাহন থিয়েটাৰৰ 2024-25 নাট্যবৰ্ষৰ বাবে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অভিযোজনাৰে লেডি মেকবেথ নাটকৰ এটি প্ৰমো ভিডিঅ' আনুষ্ঠানিকভাৱে মুক্তি দিয়ে ৰাজগড় মাছ ষ্টুডিঅ'ত। এই শুভ মুক্তি অনুষ্ঠানত উপস্থিত থাকি এই নাটকখনৰ মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু সংগীত পৰিচালক অজয় ফুকন। অপাৰ ক্ষমতাৰ শব্দাংকাত মেৰিয়াই মই চিঞৰিব খোজো। Yes, I am the Queen of Scotland, ৰাণী মহাৰাণী। অনুশীলন ক্ষমতা মানেই যেন নতুন বিশ্বাস। অথবা অহংকারী আস্ফালন, অথবা অনৈতিক আগ্রাহ। জীয়াই আছে কাৰ বাবে? প্ৰতিজন মানুহেই ভাবে। দুই একেহে জানে প্ৰতিবাদৰ ভাষা। সেই ভাষাই যেন দেশবাসীৰ একমাত্ৰ নাট্যবৰ্ষৰ এখন বিশেষ নাটক। তৃতীয় নিশা নাটকখন সদায় অকণমান পৃথক নাটকৰ পটভূমিত আমি বাছনি কৰি আহিছে বহুত দিনৰ পৰা। এইবছৰ আমি লৈছো লেডি মেকবেথ, শ্বেক্সপিয়াৰৰ অমৰ সৃষ্টি মেকবেথ নাটকখনৰ এটা মুখ্য চৰিত্ৰ মেকবেথৰ পৰিবাৰ, যাক লেডি মেকবেথ নামেৰে জনাজাত। সেই চৰিত্ৰটোক আধাৰিত কৰি অভিযোজনা কৰিছে অভিজিৎ ভট্টই নাটকখনৰ। সেই স্কটলেণ্ডৰ সেই সময়ৰ পটভূমি, সেই সময়ৰ সাজসজ্জা, সেই সময়ৰ ৰূপসজ্জা, সেই সময়ৰ বেশভূষা আটাইখিনি লৈ নতুন ৰূপত লেডি মেকবেথ আপোনালোকৰ ওচৰলৈ আহি আছে আবাহন থিয়েটাৰৰ যোগেদি। আৰু তাৰে আজি এটা প্ৰমো মুকলি কৰি দিয়া হ'ল। নাটকখন কৰিবলৈ যাওঁতে আচলতে আমি বহুত পৰিকল্পনা বহুত কৰিবলগীয়া হৈছে, যিহেতু কষ্টিউমৰ ক্ষেত্ৰত হওক, মেকআপৰ ক্ষেত্ৰত হওক, সংলাপৰ ক্ষেত্ৰত হওক। খুব এখন সংলাপ প্ৰধান নাটক তেওঁ সৃষ্টি কৰিছে, তাৰ লগতে টেকনিকেল বহুত বস্তু আছে। এনেও আপোনালোকে জানেই যে শ্বেক্সপিয়াৰ নাটকবোৰ অকণ পৃথক হয়। তেওঁৰ নাটকবোৰত বহুত বস্তু থাকে, অলপ মানসিক অন্তৰণৰ কথা বেছিকে থাকে। গতিকে সেই বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু তাৰ লগতে আজিৰ সময়ৰ লগত ৰিলেটেড কেনেকৈ কৰিব পাৰোঁ আমি, যিটো বস্তুৱে দৰ্শকক চাবলৈ মনোগ্ৰাহী কৰি তুলিব। আৰু গতিকে সেইটো এটা ডাঙৰ পৰিকল্পনা। আৰু নাট্যকাৰে বৰ সুন্দৰকৈ সেই তেনেধৰণৰ নাটকখন সৃষ্টি কৰিছে, বনাইছে। মোৰ নিজৰ খুব হেঁপাহ আছিলে এটা অকণমান নিগেটিভ শ্বেড থকা চৰিত্ৰ এটা অভিনয় কৰা বহুত দিনৰ পৰা। যিহেতু অভিনয় কৰি থাকোঁতে আমি বিভিন্ন ধৰণৰ চৰিত্ৰ যেতিয়া পাওঁ, তেতিয়া আমাৰ ভিতৰত অনুশীলন এটা হয়, শিক্ষা বহুত হয়। আৰু মই ভাবোঁ লেডি মেকবেথ চৰিত্ৰটোৰ যোগেদি মোৰ নিজৰ ভিতৰত বহুত অনুশীলন হ'ব এই বৰ্ষত। আৰু সেইকাৰণে মই নিজে খুব মই মানে আগ্ৰহী সেই চৰিত্ৰটো কেতিয়া মই ৰিহাৰ্চেল আৰম্ভ কৰোঁ, কেতিয়া দৰ্শকৰ ওচৰলৈ মই লৈ যাওঁ। আৰু তাৰ লগতে সংলাপৰ, যিহেতু সংলাপ প্ৰধান এখন নাটক, সংলাপ প্ৰক্ষেপণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ গুৰুত্ব দিব লাগিব আমি আবাহনৰ প্ৰতিগৰাকী শিল্পী কলাকুশলীয়ে। এইবাৰ মিউজিকৰ যথেষ্ট কাম আছে, চাউণ্ডৰ যথেষ্ট কাম আছে, ছেটিংছৰ যথেষ্ট কাম আছে। গতিকে আপোনালোকে আটাই আশীৰ্বাদ কৰিব যাতে এনেকুৱা ধৰণৰ বৃহৎ পৰিকল্পনাৰ এখন নাটক যাতে আমি সফলভাৱে মঞ্চায়ন কৰিব পাৰোঁ, আৰু দৰ্শকে যাতে চাইও আমোদ পায়। কাৰণ যদি দৰ্শকে ভাল নাপায় এনেকুৱা নাটক কৰি, আমি আচলতে সেই প্ৰচেষ্টাটো বিফল হ'বগৈ। গতিকে আমি দৰ্শকৰ মনোগ্ৰাহী কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিবলগীয়া হৈছে। বাকী ভাল পাব যেন লাগিছে, যিহেতু আমি নিজে পঢ়িও বৰ ভাল পাইছোঁ নাটকখন। আৰু বাকী 12 তাৰিখৰ পৰা আমাৰ শুভাৰম্ভ হ'ব নাট্যবৰ্ষৰ আমাৰ নাট্যযাত্ৰা। গতিকে আটাই আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। প্ৰস্তুতি পৰাশৰ বহুত এক্সাইটেড হৈ আছে লেডি মেকবেথ ৰূপত
আচলতে চৰিত্ৰটো ৰূপায়ণ কৰিবৰ কাৰণে যিদিনাখনে নাটকখন পঢ়িলে সেইদিনাখনৰ পৰাই আচলতে মেকবেথক লৈ তেখেত বহুত মানে উৎসাহ আছে যে সোনকালে নাটকখন কৰিব মন গৈ আছে, ইমান ভাল ধুনীয়া অভিজিত ভট্টাচাৰ্য লিখিছে। জানেই এখন বিখ্যাত নাটক শ্বেক্সপিয়াৰৰ অন্যতম সৃষ্টি, আৰু সেই সৃষ্টিক এক নতুন ৰূপ দিছে, নতুন অভিযোজনাৰে অভিজিত ভট্টাচাৰ্যই আচলতে এখন নাটক হিচাপে আকৌ গাঁঠিছে আৰু নাম দিছে লেডি মেকবেথ। আৰু এই লেডি মেকবেথ ৰূপত প্ৰস্তুতি পৰাশৰ নাম ভূমিকাত অভিনয় কৰিব, আৰু আশা কৰিছো অসমবাসী ৰাইজে উৎসাহ উদ্দীপনা দিব, আৰু নতুন প্ৰজন্মৰ কাৰণে লগতে যিসকল খুব নাটক ভাল পায় তেনেকুৱা ধৰণৰ কিছুমান নাটক আচলতে ৰাজকীয় আচলতে বিষয়বস্তুক লৈ যেতিয়া নাটক কৰে, এচাম দৰ্শক আছে তেওঁলোকে তেনেকুৱা নাটক ভাল পায়, আৰু এনেকুৱা ধৰণৰ নাটক বহু ঠাইত আচলতে মঞ্চস্থ হয়, পৃথিৱীৰ বিভিন্ন ঠাইত আচলতে। যদিও আমাৰ মোবাইল থিয়েটাৰ হয়, ভ্ৰাম্যমাণ থিয়েটাৰ আমাৰ, কিন্তু বহুততে একেটা জেগাতেই আচলতে ছেট বনাই এনেকে কৰে। কিন্তু এনেকুৱা নাটক কৰিবলৈ যাওঁতে আচলতে বহুত ব্যয়বহুল আৰু বহুত টকা ব্যয় হয়, বহুত খৰচ হয়, আৰু বহুত চিন্তা চৰ্চা কৰিব লগা হয়। আৰু সম্পূৰ্ণ এক কাহিনী এয়া স্কটিছ সকলৰ ওপৰত হ'ব, স্কটলেণ্ডৰ সেই শাসন ব্যৱস্থাৰ ওপৰত হ'ব, আৰু সেই সময়ৰ আচলতে সাজ সজ্জা, সেই সময়ৰ ৰূপসজ্জা, সেই সময়ৰ যি ধৰণৰ ছেটিংছ, লাইট বা পৰিৱেশ, সেইটো আমি তৈয়াৰ কৰিব লাগিব। আৰু নাটকখনৰ মিউজিকৰ ক্ষেত্ৰত মই আচলতে কাম কৰোঁতে মানে স্কটিছ যিসকলৰ মিউজিক থাকে, সেই মিউজিক বিলাক শুনিব লগা হৈছে, যে তেওঁলোকৰ ফোক বা তেওঁলোকৰ এন্থম বিলাক কেনেকুৱা হয়, তেওঁলোকৰ থিম মিউজিক বিলাক কেনেকুৱা হয়, তেনেকুৱা ধৰণৰ আচলতে গোটেইখিনি পৰ্যালোচনা কৰি এই নাটকখনত বেকগ্ৰাউণ্ড মিউজিক কৰিবৰ কাৰণে মই আগবাঢ়িছো। ইতিমধ্যে গান 3টা গান থাকিব এখন নাটকত, আৰু 3টা গানৰ ভিতৰত আমাৰ 2টা গান কমপ্লিট হৈছে, আৰু এখন বেলেগ ধৰণৰ নাটক ৰাইজে পাব। আবাহন থিয়েটাৰ উপহাৰ হিচাপে দিছে, আশা কৰিছো ৰাইজ আহিব। আৰু ইতিমধ্যেই আবাহন থিয়েটাৰৰ গানে অসমত তোলপাৰ সৃষ্টি কৰিছে, আৰু আবাহন থিয়েটাৰ এইবাৰো অসমৰ সৰ্বশ্ৰেষ্ঠ নাট্য দল হিচাপে পৰিগণিত হ'ব, এয়া আমাৰ আচলতে ধাৰণা হৈছে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।